ডিয়াৰ ষ্টুডেণ্ট, তোমালোক আটাইকে এটা নতুন ভিডিঅ'লৈ ৱেলকাম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকলৈ আগবঢ়াইছোঁ ক্লাছ 8ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰ। ছাবজেক্টটো হৈছে জেনেৰেল মেথছ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে কওঁ, তোমালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰি থকা। তো আহা আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ প্ৰথম ভাগত দিছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছনি কৰি লিখা। ইয়াত আমাক 15টা MCQ দিছে, আমি শুদ্ধ উত্তৰটো বাছনি কৰিব লাগে। ইয়াৰে 1 নম্বৰটো দিছে 6ৰ গুণাত্মক বিপৰীত তলৰ কোনটো? অপশ্যনসমূহ দিছে অপশ্যন এ -6, বি 1/6, চি +1/6। আচলতে 1/6 আৰু +1/6 একেটাই, বাৰু যিয়ে নহওক অপশ্যন ডিটো দিছে -1/6। ইয়াত 6ৰ গুণাত্মক বিপৰীতৰ কথা কৈছে। আমি পাইছিলোঁ যে দুটা সংখ্যাৰ পূৰণফল 1 হ'লে সংখ্যা দুটাক এটাক আনটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়। ইয়াত 6ৰ গুণাত্মক বিপৰীত হ'ব 1/6। অপশ্যন বি বা চি যিকোনো এটা লিখিলে হ'ব, কাৰণ 6ৰ লগত 1 × 6 যদি আমি ইনটু কৰোঁ তেতিয়াহ'লে 6 কেঞ্চেল হৈ যাব, আমি 1 পাই যাম। কুৱেশ্যন নম্বৰ 2টোত দিছে তলৰ কোনটো এটা পৰিমেয় সংখ্যা? অপশ্যন এ √2, বি পাই, চি 0, ডি 1 + √5। ইয়াত √2, পাই আৰু 1 + √5 প্ৰত্যেকে অপৰিমেয় সংখ্যা, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 0 এটা পৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 3টোত দিছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যাটো? অপশ্যন এ 1, বি 2, চি 3, ডি 4। এতিয়া আমি পাইছিলোঁ যে গুণাত্মক বিপৰীতৰ সমাৰ্থক শব্দ হৈছে প্ৰতিক্ৰম, আৰু 1ৰ প্ৰতিক্ৰম হ'ল 1। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে তলৰ কোনটো -3ৰ যোগাত্মক বিপৰীত হয়? অপশ্যন এ -3, বি 3, চি 1/3 আৰু ডি দিছে -1/3। আমি জানো যে দুটা সংখ্যাৰ যোগফল 0 হ'লে সংখ্যা দুটাক এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয়। ইয়াত 3ৰ ফ্ৰণ্টত যিহেতু মাইনাছ আছে, গতিকে ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব +3 বা 3 বুলি লিখিব পাৰোঁ। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 3। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে 9/5, এইটো আমাক ফিল ইন দ্য ব্লেংকছ দিছে, বক্স 45/25। অপশ্যনসমূহ দিছে অপশ্যন এ <, বি <, চি = অৰ্থাৎ সমান। ইয়াক যদি আমি সমাধান কৰিবলৈ যাওঁ তেতিয়াহ'লে যিটো 45/25 দিছে, এইটো আমি 5ৰে যদি হৰণ কৰোঁ 5 × 9 = 45, 5 × 5 = 25। গতিকে 9/5 আৰু এফালে পালোঁ 9/5। গতিকে বক্সৰ ভিতৰত আমি সমান চিন দিব পাৰোঁ, 9/5 = 9/5। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, সমান চিন বা ইকুৱেল। কুৱেশ্যন নম্বৰ 6ত দিছে p/q এটা পৰিমেয় সংখ্যা, য'ত অপশ্যনসমূহ দিছে অপশ্যন এ q = 0, বি দিছে q = 0 -1 আৰু চি নম্বৰটোত দিছে q = 0। আমি পাইছিলোঁ যে যিবোৰ সংখ্যাক p/q আৰ্হিত লিখিব পৰা যায়, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q = 0, সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলা হয়। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, q = 0। কুৱেশ্যন নম্বৰ 7ত দিছে তলৰ কোনটো এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ? অপশ্যন এ দিছে x + y = 0, বি দিছে x + 7 = 0 আৰু চি নম্বৰটো দিছে x² + 2 = 0। ইয়াৰে অপশ্যন এত x + y দুটা চলক আছে, গতিকে এইটো এটা চলকযুক্ত হ'বই নোৱাৰে। অপশ্যন বিটোত এটা চলকেই আছে x আৰু ইয়াৰ ঘাত আছে 1, আৰু অপশ্যন যিটো চি, ইয়াত xৰ ঘাত হৈছে 2, গতিকে এইটো হৈছে দ্বিঘাত সমীকৰণ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, x + 7 = 0। কুৱেশ্যন নম্বৰ 8টোত দিছে x - 3 = 0 সমীকৰণৰ বীজ হয়নে? অপশ্যন এ -3, বি 1, চি 3, ডি 2। ইয়াত -3টো লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ লৈ গ'লে +3 হৈ যাব, আৰু 0ৰ লগত যদি 3 প্লাছ কৰে 3 হ'ব। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 3। নেক্সট কুৱেশ্যন নম্বৰ 9, a/b = c/d হ'লে অপশ্যন এ × b = c × d, অপশ্যন বি দিছে a × c = b × d, অপশ্যন চি দিছে a × d = b × c। ইয়াত বাওঁ পক্ষৰ যিটো লব a, সোঁ পক্ষৰ হৰ ডিৰ লগত ইনটু হ'ব, আৰু বাওঁ পক্ষৰ যিটো হৰ b, সোঁ পক্ষৰ লব চিৰ লগত ইনটু হ'ব,
যেটো ক্ৰছ মাল্টিপ্লিকেশ্যন বা ব্ৰজগুণন পদ্ধতি বুলি কোৱা হয় তেতিয়া আমি পাম a into d is equal to b into c. So the right option is option C, a into d is equal to b into c. Question number 10 ত bx is equal to 0 হলে আমাক x ৰ মান নিৰ্ণয় কৰিবলৈ দিছে আৰু অপচনসমূহ দিছে অপচন a 0, b দিছে 1/b, c দিছে -b আৰু d দিছে b. ইয়াত আমাক দি দিছে bx is equal to 0 তো x is equal to b to যদি আমি হিফালে লৈ যাওঁ ৰাইট সাইডলৈ লৈ যাওঁ তলত বহিব অৰ্থাৎ হৰণ হ'ব আৰু শূন্যক যিকোনো সংখ্যাৰে হৰণ কৰিলে শূন্য পাম তেতিয়া x is equal to 0. So the correct option is option A 0. Next question number 11 to দিছে এজোৰ পূৰক কোণৰ এটা আনটো কোণতকৈ 20 ডিগ্ৰী বেছি সৰু কোণটোৰ মাপ হ'ব অপচন A 90 ডিগ্ৰী, B 45 ডিগ্ৰী, অপচন C 55 ডিগ্ৰী আৰু অপচন D 35 ডিগ্ৰী. ইয়াত আমি জানো যে এজোৰ সন্মিহিত কোণৰ মাপ 90 ডিগ্ৰী হলে তাক পূৰক কোণ বুলি কোৱা হয় যেটো মই ৰাইট সাইডত দেখাই দিছো আৰু এই সমস্যাটোৰ আমি এনে ধৰণৰ সমাধান কৰা অন্তত শেষত সৰু কোণটোৰ মাপ পালো 35 ডিগ্ৰী. তোমালোকে যদি কিবা বুজি নোপোৱা কমেন্ট কৰিবা. কোৱেশ্চন নম্বৰ 12 টো দিছে y এটা অযুগ্ম সংখ্যা y ঠিক আগৰ অযুগ্ম সংখ্যাটো হ'ল অপচন A y-2, b y-1, অপচন C y-3. সাধাৰণতে আমি অযুগ্ম সংখ্যা বুলি ক'লে যিবিলাকক 2 ৰে হৰণ না যায় অৰ্থাৎ 1 3 5 7 9 এবিলাককে বুজো. তোমালোকে দেখা পাইছা যে 11 ৰ ঠিক আগৰ সংখ্যাটো হ'ব 11 বিয়োগ 2 is equal to 9 অৰ্থাৎ আমি 2 বিয়োগ কৰিব লগিয়া হৈছে. ঠিক তেনেদৰে 9 ৰ ঠিক আগৰ সংখ্যাটো হ'ব 9 বিয়োগ 2 is equal to 7. গতিকে যদি y এটা অযুগ্ম সংখ্যা হয় y ৰ ঠিক আগৰ সংখ্যাটো হ'ব y-2 অৰ্থাৎ আমি সদায় 2 বিয়োগ কৰিব লাগিব. So the correct option is option A y-2. Question number 13 হৰভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব অপচন A 360 ডিগ্ৰী, অপচন B 540 ডিগ্ৰী, অপচন C 720 ডিগ্ৰী আৰু অপচন D 900 ডিগ্ৰী. সাধাৰণতে কোনো বহুভুজৰ বাহুৰ সংখ্যা ছদাল হলে তাক হৰভুজ বুলি কোৱা হয়. তোমালোকৰ পাঠ্যপুথিত আছে খুব সুন্দৰকৈ চাই লবা আৰু ইয়াৰ অন্তঃকোণৰ সমষ্টি সদায় 720 ডিগ্ৰী. গতিকে শুদ্ধ অপচনটো হ'ব অপচন C 720 ডিগ্ৰী. Next question number 14 b is equal to ভূমি h is equal to উচ্চতা হলে চতুৰ্ভুজৰ কালি হ'ব অপচন A b into h, b টো দিছে 1/2 into b into h. ইয়াত অপচন b যিটো দিছে হাফ into b into h এটো হৈছে ত্ৰিভুজৰ কালি. গতিকে চতুৰ্ভুজৰ কালিৰ ফৰ্মুলাটো হ'ব b into h. So শুদ্ধ অপচনটো হ'ব অপচন A b into h. Question number 14 ৰ যেটো অপচন C দিছে 1/3 into b into h এটো এনেকুৱা ধৰণৰ কোনো ফৰ্মুলা নাই গতিকে মই উল্লেখ নকৰিলো. Next question number 15 বৰ্গৰ প্ৰতিটো কোণৰ মাপ হ'ব অপচন A 60 ডিগ্ৰী, b 45 ডিগ্ৰী, c 180 ডিগ্ৰী, d 90 ডিগ্ৰী. আমি জানো যে যিকোনো চতুৰ্ভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী. বৰ্গৰ যেহেতু প্ৰতিটো বাহু আৰু প্ৰতিটো কোণৰ মাপ সমান গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন D 90 ডিগ্ৰী. Question number 16 ত কেইটামান উক্তি দিছে আৰু হেবোৰ হসা নে মিছা আমাক লিখিবলৈ দিছে. তাৰে প্ৰথম উক্তিটো দিছে A নম্বৰত পৰিমেয় সংখ্যাসমূহে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে. তোমালোকে দেখা পাইছা A B C তিনিটা পৰিমেয় সংখ্যা হলে ইহঁতে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলিছে গতিকে উক্তিটো হ'ব হসা. এবাৰ B নম্বৰ দিছে শূন্য হল যোগাত্মক অভেদ. তোমালোকে দেখা পাইছা যে শূন্যৰ লগত যিকোনো পৰিমেয় সংখ্যা যোগ কৰিলে যোগফল সেই পৰিমেয় সংখ্যাটোৱে হয় অৰ্থাৎ শূন্যৰ লগত আমি 5 যোগ কৰিলে 5 পাম বা 5ৰ লগত শূন্য যোগ কৰিলে আমি 5 পাম গতিকে শূন্য হৈছে যোগাত্মক অভেদ. তো ইয়াৰ অৰ্থ হ'ল B উক্তিটো হসা. এবাৰ কোৱেশ্চন নম্বৰ C টো দিছে m/2 is equal to -7 হলে m ৰ মান -14 হয়নে? ইয়াক আমি এনে ধৰণৰ সমাধান কৰিব পাৰো আৰু শেষত পালো যে m is equal to -14 গতিকে C উক্তিটো হসা হ'ব. এবাৰ D নম্বৰটো দিছে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ যোগ 1 ডিগ্ৰী হ'ব পাৰে. এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ যোগ 1 ডিগ্ৰী কেতিয়াও হ'ব নোৱাৰে গতিকে এটো মিছা. এবাৰ E নম্বৰটো দিছে ৰম্বাসৰ প্ৰতিটো বাহুৰ মাপ সমান দৈৰ্ঘ্যৰ. এই উক্তিটো হসা কাৰণ ৰম্বাসৰ প্ৰতিটো বাহুৰ মাপ সমান দৈৰ্ঘ্যৰ কেৱল ইয়াৰ কোণবিলাকে সমান মাপৰ নহয়.
কুৱেশ্যন নম্বৰ 17টোত আমাক খালী ঠাই পূৰ কৰিবলৈ দিছে। এ নম্বৰটো দিছে সমান্তৰিকৰ বিপৰীত কোণবোৰ ডেছ হয়। এইটো সমান হয়। সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়। এইটো এটা সমান্তৰিকৰ ধৰ্ম। বি নম্বৰটো দিছে আয়তৰ কৰ্ণবোৰ ডেছ দৈৰ্ঘ্যৰ। ইয়াৰ খালী ঠাইত বহাব লাগিব সমান, অৰ্থাৎ আয়তৰ কৰ্ণবোৰ সমান দৈৰ্ঘ্যৰ। এইটো এটা আয়তৰ ধৰ্ম। কুৱেশ্যন নম্বৰ চিটোত দিছে -25/26 ডিভাইডেড বাই 5/13 ইজুকেল টু কিমান হ'ব, এইটো আমাক উলিয়াবলৈ দিছে। ইয়াক আমি এনেধৰণৰ সমাধান কৰিব পাৰোঁ। যেতিয়া হৰণটো আমি পূৰণ কৰোঁ তেতিয়াহ'লে সংখ্যাসমূহ ওলটি যায়, অৰ্থাৎ আমাৰ 13টো ওপৰলৈ গুচি গ'ল, 5টো তললৈ নামি আহিলে, আৰু শেষত আমি ইয়াৰ এনচাৰটো পালোঁ -5/2। গতিকে চি নম্বৰটোৰ খালী ঠাইত বহাব লাগিব -5/2। ডি নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ নহ'ল। ইয়াত 4ৰ গুণাত্মক বিপৰীত কি হ'ব আমাক খালী ঠাইত বহাবলৈ দিছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আগত আমি কৰি আহিছোঁ। 4ৰ গুণাত্মক বিপৰীত হ'ব 1/4। 17ৰ ই নম্বৰটো ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো বিচাৰিছে। আমি খালী ঠাইত বহাব লাগিব ½ × b × h, য'ত b হৈছে বেছ ভূমি, h হৈছে উন্নতি। কুৱেশ্যন নম্বৰ 18ৰ এটো দিছে -2/13ৰ গুণাত্মক বিপৰীত কি? -2/13ৰ গুণাত্মক বিপৰীত হ'ব -13/2, কাৰণ এই সংখ্যাকেইটা পূৰণ কৰোঁতে আমি কিমান পাইছোঁ? 1। 18ৰ বি নম্বৰটো দিছে 1ৰ যোগাত্মক বিপৰীত কি? ইয়াৰ এনচাৰটো হ'ব -1, কাৰণ 1 আৰু -1 আমি যদি যোগ কৰোঁ তেতিয়া কিমান পাম? 0 পাম। কুৱেশ্যন নম্বৰ চিটো দিছে x + 7 = 3 হ'লে xৰ মান কিমান? ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। x + 7 = 3, x + 7টো ইফালে লৈ গ'লোঁ, -7 হৈ গ'ল, আৰু 3ৰ পৰা -7 কৰিলে আমি কিমান পালোঁ? -4, অৰ্থাৎ xৰ মানটো পালোঁ -4। 18ৰ ডিটোত আমাক 5/9 সংখ্যাটোক সংখ্যা ৰেখাত বহুৱাবলৈ দিছে। ইয়াক আমি এনেধৰণে সংখ্যা ৰেখাত উপস্থাপন কৰিছোঁ। যদি কিবা বুজি নোপোৱা তোমালোকে কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 18ৰ ই নম্বৰটোত দিছে এটা সুষম বহুভুজৰ এটা বহিকোণৰ জোখ 30 ডিগ্ৰী হ'লে বহুভুজৰ বাহুৰ সংখ্যা কিমান? ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ, আৰু এনেধৰণে সমাধান কৰাৰ অন্তত শেষত বহুভুজটোৰ বাহু সংখ্যা পালোঁ 12। তোমালোকে কিবা বুজি নাপালে কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 18ৰ এফটোত আমাক এটা চতুৰ্ভুজ দিছে। তাৰ কোণসমূহৰ মাপ দিয়া আছে 110 ডিগ্ৰী, 80 ডিগ্ৰী, 75 ডিগ্ৰী, আৰু এটা এ দিছে। এই কোণটোৰ মাপ আমাক নিৰ্ণয় কৰিবলৈ দিছে। এইটো তোমালোকে এটা ৰম্বাছৰ চিত্ৰ বুলি ধৰি ল'ব পাৰা। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। আমি জানো যে যিকোনো চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি 360 ডিগ্ৰী, আৰু শেষত আমাক সমাধান কৰাৰ অন্তত এৰ মাপটো পালোঁ 95 ডিগ্ৰী। মই প্লাছ মাইনাছখিনিও কিনাৰত দেখাই দিছোঁ। কিবা বুজি নাপালে তোমালোকে কমেণ্ট কৰি। কুৱেশ্যন নম্বৰ 19ত আমাক এ বি চি 3টা সমীকৰণ দিছে, আৰু সেই সমীকৰণকেইটা সমাধান কৰিবলৈ দিছে। এ নম্বৰটো দিছে 4x + 5 = 21। ইয়াৰ পৰা আমি xৰ ভেলুটো উলিয়াব লাগে। ইয়াক আমি এনেধৰণে সমাধান কৰিলোঁ, আৰু শেষত xৰ ভেলুটো পালোঁ 4। তোমালোকে অংকটো ভালদৰে চাই ল'বা, আৰু কিবা অসুবিধা পালে কমেণ্ট কৰিবা। বি নম্বৰটো দিছে 6y/11 = 54/99। ইয়াত আমি yৰ ভেলুটো নিৰ্ণয় কৰিব লাগে। এই সমস্যাটোৰ আমি এনেধৰণে সমাধান কৰিব পাৰোঁ, আৰু শেষত yৰ ভেলুটো পালোঁ 1। মই পূৰণবিলাকো কিনাৰত দেখাই দিছোঁ। তোমালোকে ভালকৈ চাবা অংকটো। কিবা অসুবিধা পালে কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 19ৰ চিটোত দিছে 3/4y = -9। ইয়াৰ পৰা আমি yৰ ভেলুটো উলিয়াব লাগে। এই সমস্যাটো আমি দুটা পদ্ধতিৰে সমাধান কৰিব পাৰোঁ। মই দুইটা পদ্ধতি দেখাই দিছোঁ, যোনটো কৰিলে হ'ব, আৰু মানটো আমি একেই পাম। yৰ মান পাইছোঁ -1/12। তোমালোকে ভালকৈ চাই ল'বা। যিটো সহজ লাগে তোমালোকে সেইটোকে কৰিবা। অৱশ্যে সোঁ ছাইডৰ যিটো সমাধান, এই প্ৰণালীটো তোমালোকৰ পাঠ্যপুথিৰ মতে। নেক্সট কুৱেশ্যন নম্বৰ 20। দুটা সংখ্যা 5:7 অনুপাতত আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। সংখ্যা দুটা উলিওৱা। ইয়াত সংখ্যা দুটা যিহেতু 5:7 অনুপাতত আছে, গতিকে ডাঙৰ সংখ্যাটো 7x আৰু সৰু সংখ্যাটো 5x ধৰি সমাধান কৰিছোঁ, আৰু শেষত আমি সৰু সংখ্যাটো পালোঁ 30, ডাঙৰ সংখ্যাটো পালোঁ 42। তোমালোকে কিবা বুজি নাপালে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 21। তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 48। সংখ্যাকেইটা নিৰ্ণয় কৰা।
ইয়াত ক্ৰমিক সংখ্যাকেইটা ধৰা হ'ল x, x + 1, x + 2 কাৰণ আমি যদি ক্ৰমিক সংখ্যাসমূহ চাওঁ 1 2 3 তেতিয়া 1ৰ লগত প্ৰথমতে 2 পাবলৈ হ'লে 1 যোগ কৰিব লাগিব আৰু 3 পাবলৈ হ'লে 2 যোগ কৰিব লাগিব গতিকে x যদি ধৰো তেতিয়া নেক্সট ক্ৰমিক সংখ্যাটো x + 1 নেক্সট হ'ব x + 2 আৰু ইয়াক কেনে ধৰণে সমাধান কৰা অন্তত শেষত ক্ৰমিক সংখ্যাকেইটা পালো 15 16 আৰু 17 আৰু এই সংখ্যাকেইটা যোগ কৰি চালে তোমালোকে 48 পাই যাবা যদি কিবা অসুবিধা হয় বুজি পোৱাত কমেন্ট কৰিবা Question number 22 এটা মাক এটা চিত্ৰ দি দিছে তাত কেইটামান কোণৰ মাপ দি দিছে আৰু হেকিটাৰ আলমত আমাক a আৰু b কোণৰ মাপ উলিয়াবলৈ দিছে এই সমস্যাটোৰ আমি এনে ধৰণৰ সমাধান কৰিব পাৰো মই তোমালোকক ইয়াত দেখাই দিছো সম্পূৰ্ণৰূপে ইয়াৰ শেষত আমি a কোণৰ মাপ পালো 150 ডিগ্ৰী আৰু b কোণৰ মাপ পালো 100 ডিগ্ৰী মই গোটেই অংকটো কৰি দেখাইছো যদি কিবা অসুবিধা হয় তোমালোকৰ বুজি পোৱাত তেতিয়া হলে কমেন্ট কৰিবা Question number 23 ত ABCD এটা চতুৰ্ভুজ আমাক অংকন কৰিবলৈ দিছে যত বাহুবোৰৰ মাপ দিছে AB = 4 cm BC = 6 cm CD = 5 cm DA = 5.5 cm আৰু কৰ্ণ দিছে AC = 7 cm ইয়াত আমি ABCD চতুৰ্ভুজ অংকন কৰিবৰ বাবে ABC আৰু ACD দুটা ত্ৰিভুজ অংকন কৰিব লাগিব আৰু সেই ত্ৰিভুজ দুটা লগাই দিলে ABCD চতুৰ্ভুজ উৎপন্ন হ'ব ইয়াৰ সম্পূৰ্ণ অংকন প্ৰণালীটো মই তলত লিখি দেখাইছো অংকন প্ৰণালীটো তোমালোকে পঢ়ি এই ছবিটো তোমালোকে ABCD চতুৰ্ভুজটো অংকন কৰিব পাৰিবা আৰু যদি কিবা অসুবিধা হয় তেতিয়া হলে কমেন্ট কৰিবা So dear student আজিৰ ভিডিওটো ইমানেই যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়া হলে তোমালোকৰ ফ্ৰেণ্ডলৈ ভিডিওসমূহ শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো আজিলৈ আহো অন্য এটা ভিডিওত পুনৰ লগ পাম ধন্যবাদ